হৈ যায় তো ইয়াতকৈ বেষ্ট কোৱালিটিৰ শ্বেম্পু আপোনাক দিব নোৱাৰে আৰু কোনো ফৰ্ম কেনে নমস্কাৰ মই জোনঠুকুৰি ইউনিক এক্সপাৰ্টৰ পৰা এইটো ছেটআপ গৈ আছে আপোনাৰ নগাঁৱত এখেত আহিছে মেচিনটো নিবৰ কাৰণে এতিয়া টেষ্ট কৰাই দেখুৱাই দি আছোঁ গোটেইখিনি টেষ্ট কৰাই দেখুৱাই দিম ইয়াতে 100% এখেতৰ ভাল লাগিব মেচিনটো চাই কিনে আৰু লগত আপোনাৰ ভেকুম ক্লিনাৰ যাব আজি লৈ যাব গোটেইখিনি টেষ্ট কৰাই দেখুৱাই দি আছোঁ এতিয়া তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক এণ্ড শ্বেয়াৰ কৰিব এতিয়া আমি টেষ্ট কৰিম মেচিনটো ইয়াতে আপোনাৰ বৰ্ডৰ কানেকশ্যনটো দি দিছে ইয়াতে এটা কানেকশ্যনটো দি দিছে আৰু ইয়াৰ পৰা এইটো টেংকি হয় এইটো আপোনাৰ ৱাটাৰ টেংকৰ পৰা এইটো কানেকশ্যন গৈছে পানীৰ কানেকশ্যনটো এইটোত আপোনাৰ পানীৰ ইনপুটটো লাগিব ইয়াৰ পৰা পাইপৰ আউটপুটটো গুচি যাব আৰু খুব ধুনীয়া প্ৰচেছ এইটো খুলি দেখুৱাই দিছে খুব ধুনীয়া প্ৰচেছ খোলাটো এইটো আপুনি জাষ্ট পুছ কৰি দিলে হ'ল এইটো আপোনাৰ পিউ কানেক্টৰ বুলি কয় এইটো পুছ কৰি কিনে লগাই দিলে হ'ল তেওঁ সোমাই দি এইটো হৈ গ'ল এইটো কানেকশ্যন এইটো আপোনাৰ পানীৰ ইনপুটটো লাগিব এইটো পাইপৰ আউটপুটটো যাব এইটো এইকেইটা কানেক্টৰ আছে আপোনাৰ এইকেইটা কানেক্টৰ আপোনাৰ 4টা কানেক্টৰ থাকে 4টা কানেক্টৰ ঠিক আছে পাওয়ার পাওয়ার 160 বাই আর ওয়াটার এটা ইয়েলো কানেক্টরও পাওয়ার আছে ইয়াতে আপোনাৰ নেক্সট আপুনি গ্ৰীণ কানেক্টৰটো লগাব পাৰে এইটো আপোনাৰ গ্লাছ টাছ মাৰাৰ কাৰণে ইউজ হয় গ্ৰীণ কানেক্টৰটো গ্লাছ মাৰাৰ কাৰণে আৰু এইটো আপোনাৰ বেচিকেলি ইঞ্জিনত মাৰা হয় এনেকৈ ইঞ্জিনত আপোনাৰ মাৰটো মানা আছে কিন্তু মাৰুতি গাড়ীবিলাকত মাৰিব পাৰে ইঞ্জিনত হোৱাইট কালাৰটো ৰেড কালাৰটো হৈ গ'ল আপোনাৰ জেচিবি ডাম্পাৰ হওক ট্ৰেক্টৰ হওক এইবিলাক হোৱাৰ কাৰণে ৰেড কালাৰটো ইউজ হয় এইটো বেচিকেলি আপোনাৰ চিচটো চাফা কৰাৰ কাৰণে হয় এইবিলাক এইটো বিদ্যুৎ বৰ বেছি টাইম নালাগে খুব কম সময়ৰ ভিতৰত আপোনাৰ গাড়ীখন ধুনীয়াকৈ ৱাছ হৈ যাব নিব আহিছিল নগাঁৱৰ পৰা এই টেষ্টটো দেখুৱাইছিলোঁ আমি মেচিনটো গৈ আছে নগাঁও ইয়াতে চাওক আপুনি ইয়াতে প্ৰেছাৰটো চাব পাৰে এইটো 4000 PSI ওচৰা ওচৰি গৈছে এইটো আমি এইটো এডজাষ্ট কৰি কিনে প্ৰেছাৰটো কমাব পাৰোঁ ঠিক আছে এইটো দি প্ৰেছাৰটো কমাব পাৰোঁ এইটো যিমানে টাইট দিব প্ৰেছাৰটো বাঢ়ি থাকিব ঠিক আছে ইয়েলোটো লগাই চাওক ইয়েলোটো লগাওক হালধীয়াটো লগাওক প্ৰেছাৰটো আৰু কমাই দিব লাগিব নেকি ইয়াতে প্ৰেছাৰটো এডজাষ্ট কৰে অলপমান ঢকলি দিয়কচোন মই প্ৰেছাৰটো অলপ কমাই দি আছোঁ মাৰক এইবাৰ প্ৰেছাৰটো আপুনি কমাই ল'ব পাৰি অলপমান ঢকলক আৰু কমাই দিওঁ অলপমান মাৰক এইবাৰ ইয়াতে আপোনাৰ এইটো দি প্ৰেছাৰটো আপ ডাউন কৰে ঠিক আছে এইবাৰ মই বঢ়াই আছোঁ প্ৰেছাৰটো এইবাৰ বঢ়াই দিছোঁ বঢ়াই ৰখ এইবাৰ বঢ়াই দিছোঁ এইবাৰ আপোনাৰ কাটাৰটো চাব এই কাটাৰটো 400লৈ গুচি গৈছে আৰু কমাই দিওঁ আৰু বঢ়াই দিছোঁ অলপমান দি বঢ়াই দিব পাৰি 4000লৈ গুচি গৈছে অভাৰ স্পীড হৈ যায় যিমান পাৰে আপুনি লিমিট স্পীডত ৰাখিব মেচিনটো লং লাষ্টিং হ'ব ৰেড কানেক্টৰটো মাৰি চাওক
যিমানে প্ৰেছাৰটো এডজাষ্ট কৰিব এবাৰ তাতে মাৰি চাব ৰেড কানেক্টৰটো আগত লৈ ঠিকে আছে কেনেকুৱা পাইছে বেষ্ট পাইছেতো এতিয়া আপোনাৰ মেচিনটোৰ লগত একচুৱেলি ফৰ্ম কেননটো নাহে আমি আমাৰ ফালৰ পৰা ফৰ্ম কেননটো গিফ্ট দিয়া যায় তো এতিয়া ফৰ্ম কেননৰ আমি ইয়াৰে টেষ্টিং কৰিম এইটো ফৰ্ম কেনন হয় ফৰ্ম কেননৰ টেষ্টিংটো কৰা হ'ব ইয়াতে আপোনাৰ ফৰ্ম কেননটো আমাৰ গিফ্ট আমাৰ ফালৰ পৰা গিফ্ট দিয়া যায় মেচিনটোৰ লগত কি ক'লে প্ৰেছাৰটো মই মিলাই দিছোঁ আৰু আপোনাক কেনেকৈ মিলাব লাগে মই দেখুৱাই দিম ধুনীয়া কৰি এইটো আপোনাৰ ফৰ্ম কেননটো এইটো গিফ্টত দিয়া যায় জেকেট লওক এতিয়া আমি মোৰ গাড়ীখনতে টেষ্ট কৰাই দেখুৱাই দিম ফৰ্ম কেননটো টানি দিয়ক সোমাই দিয়ক ধুনীয়াকৈ লগাই দিব আহি পিনে আহক ফৰ্মৰ কোৱালিটি চাওকচোন আপুনি এইবিলাক গ্ৰেভি দেখিছে এটা মাৰকচোন আৰু একবাৰ তাৰপিছত আপোনাৰ এইটো এডজাষ্ট কৰিব পাৰি হা এইটো আপুনি এনেকৈ পকাই যিটা দিব নহয় আপুনি এইটো পকাই দিলে মাৰক এইবাৰ চিধা যাব কথাটো বুজি পাইছে এইটো আপুনি চিধা যাব বহলাই ল'ব পাৰে গাড়ীত যিটা মাৰিব বহলাই ল'ব মানে এনেকৈ ঘূৰাই দিয়কচোন আপুনি ফৰ্মটো ঘূৰাই দিয়ক এনেকৈ উল্টা চাইডে ঘূৰাওক য়েছ আৰু ঘূৰাওক মাৰক এইবাৰ বুজি পাইছে তো ইয়াতকৈ বেষ্ট কোৱালিটিৰ শ্বেম্পু আপোনাক দিব নোৱাৰে আৰু কোনো ফৰ্ম কেননে বুজি পালে স্মেলটো চাই লওক স্মেলটো চালেও গম পাব চবখিনি পাই যাব তো এটা মেচিনৰ গোটেইখিনি কাম হ'ব এই আগত দেখি মাৰি দিয়ক এটা আপোনাৰ কমৰ কোৱালিটি চবখিনি পাব এ টু জেড মাৰি চাওক ওচৰৰ পৰা মাৰক আপুনি নিজে টেষ্ট কৰি ল'লে ভাল এইবিলাক